নমস্কাৰ। অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত এটি ভিডিঅ' বহুত ভাইৰেল হৈ আছে, য'ত আমি দেখা পাইছোঁ যে এজন পুলিং এজেণ্টে এটা বিশেষ দলক 5 বাৰকৈ ভোট দি আছে, অৰ্থাৎ বাৰে বাৰে ভোট দি আছে। আৰু তাত সেই ভাইৰেল ভিডিঅ'টি এটি নিউজ পৰ্টেলে প্ৰকাশ কৰাৰ পাছত তাত কমেণ্টছতো দেখা পোৱা গৈছে যে তেখেতক শাস্তি দিব লাগে বা তেনেধৰণৰ বহুত কথা, ৰি-ইলেকশ্যন হ'ব লাগে, তেনেধৰণৰ মানুহে কমেণ্টছ কৰি আছে। অৰ্থাৎ আমি সেই বিষয়ে জ্ঞাত নহয় যে এইটো এটা একচুৱেল পোল নাছিল। এইটো আমি যি ৰাতিপুৱা 7 বজাত পোল ষ্টাৰ্ট হোৱাৰ আগত এটা মক পোল হয়, অৰ্থাৎ টেষ্টিং হয় যে EVM মেচিনটো ঠিকে আছে নে নাই, প্ৰতিগৰাকী প্ৰাৰ্থীক ভোট দিওঁতে সেইগৰাকী প্ৰাৰ্থীয়ে ভোটটো পাইছে নে বেলেগ ক'ৰবালৈ ভোটটো গৈ আছে, তাৰ এটা টেষ্টিং হয়। আৰু টেষ্টিঙত অতি কমেও 50টা ভোট আমি পুলিং এজেণ্টসকলক লগত লৈ পেলাই পুলিং বিষয়াসকলে ভোট দি পেলাই সেই টেষ্টিংটো কৰিবলৈ, যাক আমি মক পোল বুলি কওঁ। কিন্তু সেই যোনটো বিশেষ ভিডিঅ' ভাইৰেল হৈ আছে, তাত যি আমাৰ পুলিং বিষয়াৰ দলটি সেই ভোটগ্ৰহণ কেন্দ্ৰলৈ গৈছিল, তেওঁলোকে তাত বহুত ডাঙৰ ভুল কৰি পেলালে। সেইটো হ'ল সেই মক পোল চলি থকা সময়খিনিত পুলিং বিষয়াৰ দলটিয়ে সেই বিশেষ পুলিং এজেণ্টজনক ৰেকৰ্ডিং কৰিবৰ কাৰণে, ফোনত ৰেকৰ্ডিং কৰিবৰ কাৰণে অনুমতি দিলে। আৰু এই ক্ষেত্ৰত আমি সজাগ হ'ব লাগিব। এইটো এটা ডাঙৰ ভুল কাম কৰিছে, যাৰ কাৰণে এজন প্ৰিজাইডিং বিষয়াই আমাৰ নিলম্বন হ'বলগীয়া হৈছে আৰু ডিচিপ্লিনাৰী একশ্যন তেখেতৰ বিৰুদ্ধে প্ৰচিডিং চলি আছে। তেখেতে আৰু কিবা ইয়াতকৈ বেছি শাস্তিও পাবলগীয়া অৱস্থা এটা তেখেতৰ হ'ব পাৰে। গতিকে পুলিং আমাৰ যি দল ইলেকশ্যনৰ দিনাখন ভোট কেন্দ্ৰত ভোট ল'বলৈ যাব, তেওঁলোকে এই কথাটোত মন দিব লাগে যে ভোট কেন্দ্ৰৰ ভিতৰত মোবাইল ফোনেই হওক, স্মাৰ্টফোনেই হওক বা কৰ্ডলেছ ফোন হওক, তেনেধৰণৰ কোনো সা সৰঞ্জাম এলাও নহয়। এই ক্ষেত্ৰত প্ৰিজাইডিং বিষয়াজনে নজৰ দিব লাগে যাতে ভোটগ্ৰহণ কেন্দ্ৰৰ সেই ভোটিং কম্পাৰ্টমেণ্টটোত যাতে কোনেও মোবাইল ফোন লৈ পেলাই বা স্মাৰ্টফোন লৈ পেলাই প্ৰৱেশ কৰিব নোৱাৰে, স্মাৰ্ট ৱাচ পিন্ধি পেলাই প্ৰৱেশ কৰিব নোৱাৰে। সেইখিনি নিশ্চিত কৰিবৰ কাৰণে চেষ্টা চলাব লাগে। আৰু যিমান দূৰ সম্ভৱ কোনোবা যদি ভোট কেন্দ্ৰৰ সেই পুলিং যোনটো কেন্দ্ৰ আছে, তাত যোনটো কম্পাৰ্টমেণ্টত ভোট দিব লাগে, এটা এনেকৈ ৰাউণ্ড এটা দি পেলাই বন্ধ কৰা থাকে, সেই জেগাডোখৰত যদি কোনোবা বেছি সময় কটাই আছে, তেতিয়াহ'লে প্ৰিজাইডিং বিষয়াজনে সেই কথাত মন দিব লাগে আৰু থাৰ্ড পুলিংজনে মন দিব লাগে। মন দি পেলাই তেখেতক ক'ব লাগে যে সোনকালে ভোট দিয়া আৰু ওলাই আহা, তাত ইমান সময় থকাটো এলাউ নহয়, কাৰণ বেছি সময় থাকিলে তেখেতসকলে ৰেকৰ্ডিং কৰা এটা সুবিধা পায়। গতিকে এই ৰেকৰ্ডিং কৰিলে যোনজনে কৰিব তেখেতৰ শাস্তিৰ যোগ্য, আৰু যি পুলিং বিষয়াৰ গাফিলতিৰ কাৰণে এই ৰেকৰ্ডিং কৰা প্ৰচেছটো এই যিজন ব্যক্তিয়ে কৰিছে তেখেতে কৰিবলৈ সক্ষম হৈছে, তেখেতৰ শাস্তিৰ যোগ্য। গতিকে কেনেধৰণৰ কোনটো ছেকশ্যনৰ আণ্ডাৰত শাস্তি হ'ব, গোটেইখিনি কথা মই আপোনালোকে যোনটো নিলম্বনৰ আদেশ আছে সেইখন চালে গম পাব। মই সেইখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্ক্ৰীনত সেই নিলম্বনৰ আদেশটো দেখা পাই আছে, যোনটো ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ কৰিমগঞ্জৰ ফালৰ পৰা প্ৰকাশ পাইছে। আৰু 7 নম্বৰ কৰিমগঞ্জ লোকসভা সমষ্টিৰ এজন কেণ্ডিডেটৰ যি পুলিং এজেণ্ট আছিলে, তেখেতে এটা ভিডিঅ' ক্লিপ কৰিছিলে আৰু সেই ভিডিঅ' ক্লিপটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিলে। আৰু তাত দেখা যোৱা গৈছিল যে মোবাইল ফোন দি পেলাই মক পোলৰ সময়ত যি কাষ্টিং অফ ভোট হৈছিলে, ভোট কাষ্ট হৈ আছিলে, সেইটো তেখেতে ভিডিঅ' বনাইছিলে। আৰু এই ভিডিঅ' বনোৱাটো আপোনালোকে যদি প্ৰিজাইডিং অফিচাৰৰ হেণ্ডবুকৰ ছেকশ্যন 4.1 ছাবছেকশ্যন 10 চায়, তেতিয়াহ'লে তাত দেখা পাব যে স্পষ্টকৈ লিখা আছে ন' চেল ফোন, স্মাৰ্ট ৱাচ, কৰ্ডলেছ ফোন এটচেট্ৰা এলাউড ইনচাইড দ্য পুলিং ষ্টেচন। পুলিং ষ্টেচনৰ ভিতৰত স্মাৰ্টফোনেই হওক, স্মাৰ্ট ৱাটছ হওক, কৰ্ডলেছ ফোন হওক, একো এলাউড নহয়। আৰু তাৰ লগতে আকৌ উল্লেখ কৰিছে যে প্ৰিজাইডিং অফিচাৰৰ যোনটো চেকলিষ্ট আছে, য'ত প্ৰিকিউশ্যন ডিউৰিং পোলৰ সময়ত কি কি সাৱধানতা অৱলম্বন কৰিব লাগে, তাৰো পইণ্ট নম্বৰ 8ত এইটো প্ৰিজাইডিং অফিচাৰৰ ডিউটি বুলি উল্লেখ আছে যে কোনো ভোটাৰে ভোট দিয়া সময়খিনিত যাতে মোবাইল ফোন সেই কম্পাৰ্টমেণ্টৰ ভোটিং কম্পাৰ্টমেণ্টৰ ভিতৰত নিব নোৱাৰে। কিন্তু দেখা পোৱা গ'ল যে ইলেকশ্যনৰ সময়ত, পুলিঙৰ সময়ত পুলিং এজেণ্টজনে মোবাইলেৰে গোটেই বস্তুটো ৰেকৰ্ডিং কৰিলে, মক পোলৰ গোটেই প্ৰচেছটো ৰেকৰ্ডিং কৰিলে। আৰু ৰেকৰ্ডিং কৰাটো যি প্ৰিজাইডিং অফিচাৰ আছিলে তেখেতৰ নেগলিজেঞ্চ, সম্পূৰ্ণৰূপে তেখেতৰ অৱহেলাৰ কাৰণে হৈছে বুলি দেখা পোৱা গ'ল। আৰু তেখেতে
এই মোবাইল ফোন ভিতৰলৈ পুলিং ষ্টেচনৰ ভিতৰলৈ লৈ যোৱাত বাধা দিব নোৱাৰিলে বা চেক কৰি পেলাই তেখেতে সেইটো ৰখাব নোৱাৰিলে। গতিকে তেখেতৰ বিৰুদ্ধে আছাম ছাৰ্ভিচ ডিচিপ্লিন এণ্ড এপিল ৰুলছ 1964 ৰুল নম্বৰ 6(1) চাব ৰুল এ মতে ইমিডিয়েট এফেক্ট হোৱাকৈ তেখেতক কি কৰা হ'ল, ছাছপেনশ্যনত দিয়া হ'ল বুলি এই আদেশটিত উল্লেখ কৰিছে। গতিকে আমি সকলোৱে মন দিব লাগিব এই ক্ষেত্ৰত, আমি পুলিং দিনাখন অৰ্থাৎ ভোট গ্ৰহণৰ দিনাখন কোনো যাতে ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত মোবাইল ফোন লৈ ভোটিং প্ৰক্ৰিয়াটোত ৰেকৰ্ডিং কৰিব নোৱাৰে, এইটো আমি নিশ্চিত কৰিব লাগিব। আমি বহুতে এইটো ভাবিব পাৰোঁ যে মক পলৰ সময়ত যিহেতু আমি ধৰি লওক আমাৰ 5জন এজেণ্ট আছে, 5জন এজেণ্টক 10টাকৈ ভোট ভগাই দি 50টা ভোট কৰিব গৈ আছোঁ। গতিকে কোনোবাই ধৰি লওক 10টা দিয়াৰ পিছত যদি কয় 8টা দিছিলোঁ বা ইয়াত আমি 12টা দিছিলোঁ 10টা ওলালে, তেনেধৰণৰ কোনো খেলি মেলি হ'ব পাৰে। সেইকাৰণে আমি ৰেকৰ্ডিং কৰি ৰাখিলে এটা প্ৰুফ থাকি যায় যে তোমালোকে এইখিনি এনেকৈ কৰিছিলা, তেনেধৰণৰ ভাবি লৈ পেলাইও বহুতে ৰেকৰ্ডিং কৰিব পাৰে। কিন্তু এই ৰেকৰ্ডিং কৰাটো সম্পূৰ্ণ ইলিগেল কথা এটা, যোনটো আমাৰ ইলেকশ্যনৰ হেণ্ডবুকতো উল্লেখ কৰা আছে আৰু পুলিঙৰ সময়ত যি সাৱধানতা আমি অৱলম্বন কৰিব লাগে তাত যি চেকলিষ্ট আছে প্ৰিজাইডিঙৰ, তাৰো 8 নম্বৰ পইণ্টত এই কথাটো উল্লেখ আছে যে আমি ৰেকৰ্ডিং কৰিব নোৱাৰোঁ বা ৰেকৰ্ডিং কোনো যাতে নকৰে সেইটো আমি নিশ্চিত কৰিব লাগে। গতিকে এইবোৰ ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰাটো আমাৰ কাৰণে খুবেই দৰকাৰ, যে আমি আৰু জনাটোও দৰকাৰ যে ভিডিঅ' ৰেকৰ্ডিং কৰাটো ইলিগেল। সাধাৰণ ভোটাৰেও জনা দৰকাৰ আৰু আমাৰ পুলিং বিষয়াৰ দলটোও জনা দৰকাৰ। আমাৰ বহুতৰ এইটো এটা ট্ৰেণ্ড, আমি কাক ভোট দিছোঁ আমি ৰেকৰ্ডিং কৰি ৰাখোঁ, ভোটাৰসকলৰ কথা কৈছোঁ। সেইটো কৰাটো, তাক ভাইৰেল কৰাটো পিছত যদি ধৰা পৰে যে আপুনি সেইটো ভাইৰেল কৰিছে, তেতিয়াহ'লে আপুনি কিন্তু আইনমতে দণ্ডনীয় হ'ব। গতিকে এই ক্ষেত্ৰত আমি সকলোৱে সজাগ হোৱাটো খুবেই দৰকাৰ। ধন্যবাদ।